হেল্ল' এভৰিৱান, ভালনে সকলোৰে? চ' যেনেকুৱাকৈ আপুনি জানে যে ইণ্ডিয়ান পলিটি ইন আছামিজ এটা নতুন ছিৰিজ আমি ষ্টাৰ্ট কৰিছোঁ। অলৰেডি ইয়াৰ এটা পাৰ্ট ডিছকাশ্যন কৰা হৈ গ'ল আৰু আজি আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড যিটো চেপ্টাৰ 1 ইয়াৰ ছেকেণ্ড পাৰ্টটো ডিছকাছ কৰিম। চ' অলৰেডি ইয়াৰ এটা প্লে'লিষ্ট মই ষ্টাৰ্ট কৰিছোঁ। ডিটেইলছত আপোনালোকে প্লে'লিষ্টৰ লিংকটো পাই যাব। চ' ফাৰ্ষ্ট পাৰ্টটো যদি দেখা নাই, এতিয়ালৈকে চোৱা নাই, এবাৰ প্লিজ এইটো চাই ল'ব। আৰু মই এইটো ধৰি লৈছোঁ যে এই লেকচাৰটোৰ লগতে আপোনালোকে কিতাপখনো মেলি পেলাই পঢ়ি গৈ আছে। ডিটেইলছত আমি ওৱান বাই ওৱান প্ৰত্যেকটো বস্তু ভালকৈ বিতংভাৱে ডিছকাছ কৰি যাম। চ' আহকচোন আজিৰ পাৰ্টটো ডিছকাছ কৰোঁ। চ' যেনেকৈ আপুনি জানে যে পাৰ্ট 1টোত আমি অলৰেডি যিটো হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে ভালেখিনি কথা আলোচনা কৰিছিলোঁ যে 1773 যিটো ৰেগুলেটিং এক্ট ষ্টাৰ্ট হৈছিলে, তাৰপিছত যিটো চাৰ্টাৰ এক্ট 1853 যিটো চাৰ্টাৰ এক্ট, ইয়াৰ পিছতে যিটো আমি দেখিবলৈ পাম, এইখিনিতে এটা কথা মই জনাই থৈ দিছোঁ যে এই চেপ্টাৰটোত আপোনালোকে বহুত ধৰণৰ এক্ট, বহুত ধৰণৰ ইয়াত ফিচাৰ্ছ, বহুত কথা পাব। প্ৰত্যেকটো বস্তু হয়তো আপোনালোকৰ মেমৰাইজ কৰোঁতে অকণ প্ৰব্লেম হ'ব পাৰে, বিকজ এণ্টায়াৰ ইণ্ডিয়ান পলিটিখন বহুত ডাঙৰ এটা মানে ছাবজেক্ট হয়। চ' প্ৰত্যেকটো বস্তু অলপ অসুবিধা পাব পাৰে মনত ৰাখোঁতে ইনিচিয়েলি, বিকজ ইয়াৰ পিছতো ইম্পৰ্টেণ্ট বস্তু বহুত পঢ়িবলগীয়া আছে। চ' এটা মই এই ক্ষেত্ৰত টিপছ দিব পাৰোঁ যে ইয়াত আপোনালোকে যেতিয়া এই এক্টবোৰ পঢ়ি যাব, সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষত একচুৱেলি কিনো হৈছিলে অকণমান যদি ৰিলেট কৰি পেলাই পঢ়ে, গোটেইখিনি বস্তু এটা পেটাৰ্ণত যদি পঢ়ে, সেই পেটাৰ্ণ মতে আপোনালোকে মনত ৰাখিবলৈ যথেষ্টখিনি সুবিধা পাব। চ' আজি আমি যেতিয়া এই এক্টবিলাক ডিছকাছ কৰি যাম, সেই পেটাৰ্ণ মতে এটা ক্ৰনলজিকেল অৰ্ডাৰত ডিছকাছ কৰি যাম। সেই সময়তনো ভাৰতবৰ্ষত কি হৈছিলে, কিয়নো এইবোৰ এক্ট একচুৱেলি ষ্টাৰ্ট কৰিবলগীয়া হৈছিলে, ইয়াৰ যিবোৰ ফিচাৰ্ছবিলাক তেতিয়া আমাৰ মনত ৰাখিবলৈও সুবিধা হ'ব। চ' আমি যেনেকৈ জানো যে 1857ত যেতিয়া চিপাহী বিদ্ৰোহ, মানে যিটো চেপয় মিউটিনি, আপোনালোকে যদি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে ভালকৈ, চেপয় মিউটিনিৰ বিষয়ে ইয়াত ডিটেইলছত এটা চেপ্টাৰ মেনশ্যন কৰি দিয়া আছে। কেনেকৈনো ইয়াৰ সূত্ৰপাত হ'বলৈ পালে, কি কাৰণ হৈছিলে ইয়াৰ সূত্ৰপাত হ'বলগীয়া, কেনেকৈ এই বিদ্ৰোহটো যিটো ছাপ্ৰেছ কৰা হ'ল আৰু তাৰ পিছতনো কি হৈছিলে, এটা বেকগ্ৰাউণ্ড ভালকৈ পাই যাব এইটোত। চ' যিসকলে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী একচুৱেলি নাই পঢ়া, অলপমান ডিফিকাল্ট পাব পাৰে। চ' মোৰ অনুৰোধ আপোনালোকলৈ যে এবাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি যদি লয়, এইখিনি খুবেই ইজি পাব। বিকজ ইণ্ডিয়ান পলিটিৰ একচুৱেল যিখিনি চেপ্টাৰ আৰম্ভ হ'ব, যিটো আৰ্টিকল 1, যিটো ইউনিয়ন এণ্ড টেৰিটৰীৰ পৰা। চ' এটা বেকগ্ৰাউণ্ড, আমাৰ কনষ্টিটিউশ্যনখনো কেনেকৈ ফ্ৰেম কৰা হৈছিলে, এটা বেকগ্ৰাউণ্ড যিটো আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰিছোঁ। অলপ যিবিলাক এক্ট আছে, সেই এক্টবিলাকৰ বিষয়ে জানি লোৱাটো ভাল হ'ব থ্ৰু হিষ্টৰিকেল ক্ৰনলজি। চ' সেই হিচাপতে আমি ষ্টাৰ্ট কৰিম। চ' ক'ত আছিলোঁ, যিটো চেপয় মিউটিনি যেতিয়া 1957ত ষ্টাৰ্ট হৈ পেলাই তেতিয়াই যিটো ছাপ্ৰেছ কৰি দিয়া হ'ল, ইয়াৰ পিছতে কি হ'ল যে ব্ৰিটিছ গভৰ্ণমেণ্টে এইটো কথা বুজি উঠিলে যে ইয়াৰ আগলৈকে ক্ৰাউন ৰুল আছিলে, মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰত গোটেইখিনি বস্তু কণ্ট্ৰল কৰা হৈছিলে। চ' ব্ৰিটিছ গভৰ্ণমেণ্টে এইটো কথা বুজি উঠিলে যে মই ক্ৰাউন ৰুল কৈ আছোঁ, যিটো কোম্পানীৰ ৰুল আছিলে, এই কোম্পানী ৰুলটোৰ আণ্ডাৰত সকলোখিনি বস্তু ইয়াত ইণ্ডিয়াত যিটো ভাৰতবৰ্ষত কণ্ট্ৰল কৰা হৈছিলে, এডমিনিষ্টাৰ কৰা হৈছিলে। যে চেপয় মিউটিনি ইমান এটা ডাঙৰ বিদ্ৰোহ এটা ষ্টাৰ্ট হৈ গ'ল যে ইংলেণ্ডৰ যিটো ৰাজ পৰিয়াললৈকে ইয়াৰ যিটো কম্পন প্ৰতিফলিত হ'বলৈ ধৰিছিলে। চ' ইয়াৰ পিছতে কি হ'ল যে ইষ্ট ইণ্ডিয়াৰ কোম্পানীৰ যিটো এডমিনিষ্ট্ৰেশ্যন আছিলে, কমপ্লিটলি এবলিছ কৰি দিয়া হ'ল আৰু নতুনকৈ এণ্টায়াৰ এডমিনিষ্ট্ৰেশ্যন এতিয়া কি হ'বলৈ ধৰিলে, ব্ৰিটিছ ক্ৰাউন, ইয়াত যিটো মেনশ্যন আছে যে ব্ৰিটিছ ক্ৰাউনে গোটেইখিনি বস্তু এতিয়াৰ পৰা চমজি ল'ব, গোটেই যিমানবোৰ এক্ট উলিয়াব, যিবোৰ লেজিছলেশ্যন নিয়ম বনাব, চব ব্ৰিটিছ ক্ৰাউনৰ মতে হ'ব। চ' প্ৰথম যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1958, ইয়াৰ পিছৰ পৰা আৰম্ভ হয়। চ' ক্ৰনলজিটো আপোনালোকে গম পাই গ'ল যে 1853 যিটো চাৰ্টাৰ এক্টৰ লাষ্ট ছিৰিজখন যিটো হৈছিলে, তাৰ পিছতে 1857ত চেপয় মিউটিনি আৰু তাৰপিছতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এটা ক্ৰনলজিত আছে, মন কৰিব গোটেইখিনি কথা, বুজিবলৈ আপোনালোকে বহুত সুবিধা পাব। চ' 1858ত যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ষ্টাৰ্ট হৈছিলে, এই এক্টখনক কোৱা হৈছিলে এক্ট অফ গুড গভৰ্নেন্স। মানে ইয়াৰ মিনিংটো এইটোৱে যে এই এক্টৰ পৰা আমি ভাৰতত এখন গুড গভৰ্ণমেন্স আমি ছিষ্টেম মতে আগবাঢ়ি যাম, সেইটো মতে ইয়াত গোটেইবোৰ বস্তু ক্লিয়াৰ কৰিব লাগিব। চ' ইয়াৰ পিছতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবোৰ শাসনভাৰ ইণ্ডিয়াত
এবলিছ কৰি দিয়া হ'ল আৰু সম্পূৰ্ণ দায়িত্বভাৰ ইয়াৰ পিছতে মানে যিমানখিনি গভমেণ্টৰ যিমানখিনি কাম কৰিব লাগে যিখিনি ইণ্ডিয়াৰ টেৰিটৰীৰ আণ্ডাৰত ৰেভিনিউ কালেকশ্যনকে আদি কৰি গোটেইবোৰ ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰত ইয়াত লৈ গ'ল হ'ল চ' সেইটো কাৰণে 1858 পৰা ভাৰত স্বাধীন হোৱালৈকে এই সময়ছোৱাক ক্ৰাউন ৰুল বুলি কোৱা হয় চ' আমি যেনেকৈ পাইছোঁ যে চাৰ্টাৰ এক্ট 1833 যিটো প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে এই পষ্টটো একচুৱেলি প্ৰমোট কৰি দিয়া হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া দেন 1858ত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এই পষ্টটো আৰু প্ৰমোশ্যন কৰি দিয়া হ'ল ভাইচ ৰয় চ' 1858ৰ পিছত যিজন গভৰ্ণৰ জেনেৰেল আছিলে সেইজন আফটাৰ দিছ এক্ট এতিয়া জনা যাব ভাইচ ৰয় হিচাপে চ' প্ৰথম যিজন ভাইচ ৰয় এওঁ একচুৱেলি যিজন ক'ব পাৰে আপুনি যে শেষ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে আৰু এওঁৱে লৰ্ড কেনিং প্ৰথমজন ভাইচ ৰয় আছিলে মানে তেওঁৰ মানুহজন একেজনে আছে তেওঁৰ পষ্টটো উন্নত কৰা হ'ল অলপ অ'কে ইয়াৰ লগতে এটা পোষ্ট নতুনকৈ ষ্টাৰ্ট কৰা হ'ল ছেক্ৰেটাৰী অফ ষ্টেট ছেক্ৰেটাৰী অফ ষ্টেট এই যিটো পোষ্ট আছিলে এই পোষ্টটো একচুৱেলি ব্ৰিটিছ যিটো গভমেণ্টৰ আণ্ডাৰ যিটো কেবিনেট আছিলে কেবিনেটৰ আণ্ডাৰত এই পোষ্টটো ষ্টাৰ্ট কৰা ইয়াৰ কিছুমান চাইক'লজিকেল কাৰণো আছিলে যে ভাইচৰয়জনকে সম্পূৰ্ণ দায়িত্ব দিয়াৰ উপৰিও এটা এনেকুৱা এটা পোষ্ট লগতে ক্ৰিয়েট কৰা যাতে এই বস্তুটো কণ্ট্ৰলত থাকে দুইটা বস্তু এটা কণ্ট্ৰলত থাকে চ' এইটো যদি ভাইচৰয় হয় আৰু এইটো যদি ছেক্ৰেটাৰী অফ ষ্টেট হয় ভাইচৰয়ে কাক সকলো কথা ৰিপৰ্ট কৰিব যিটো ব্ৰিটিছ ক্ৰাউন আছিলে অ'কে ভাইচৰয়ে ৰিপৰ্ট কৰিব আৰু ছেক্ৰেটাৰী অফ ষ্টেটে কাক ৰিপৰ্ট কৰিব যিটো ব্ৰিটিছ কেবিনেট আছে ছেক্ৰেটাৰী অফ ষ্টেটে ব্ৰিটিছ কেবিনেটক ৰিপৰ্ট কৰিব চ' আপোনালোকে এনেকৈ কম্পেয়াৰ কৰি চাব পাৰে যে ভাইচৰয়জন আজিৰ যিজন মানে প্ৰেচিডেণ্টৰ সমান এওঁৰ যিটো পাৱাৰ আৰু ছেক্ৰেটাৰী অফ ষ্টেট যে আছে এই ছেক্ৰেটাৰী অফ ষ্টেট এওঁৰ পাৱাৰটো কাইণ্ড অফ আজিৰ প্ৰাইম মিনিষ্টাৰৰ দৰে এতিয়া কথাটো হ'ল এই ছেক্ৰেটাৰী অফ ষ্টেট এওঁক এছিষ্ট কৰিবলৈ যিটো এটা 15 মেম্বাৰ কাউন্সিল অফ ইণ্ডিয়া বনোৱা হৈছিলে কাউন্সিল অফ ইণ্ডিয়া এটা 15জন ইয়াত মেম্বাৰ থাকিব এই মেম্বাৰসকলে কি কৰিব ছেক্ৰেটাৰী অফ ষ্টেটক এছিষ্ট কৰিব যি নীতি নিয়ম বনাব লাগে লেজিছলেশ্যন বনাব লাগে সকলো ক্ষেত্ৰত এওঁলোকে এছিষ্ট কৰিব আৰু এই কাউন্সিল অফ ইণ্ডিয়া ইয়াৰ যিজন চেয়াৰমেন এই চেয়াৰমেন হ'ব ছেক্ৰেটাৰী অফ ষ্টেট চ' প্ৰথমজন ছেক্ৰেটাৰী অফ ষ্টেট আছিলে লৰ্ড ষ্টেনলি এখেত লৰ্ড ষ্টেনলি হয় আৰু এইজন প্ৰথম লৰ্ড কেনিং অকণমান ফটোখন দি দিলে আমি বুজিবলৈও সহজ হয় গোটেইখিনি কথা চ' ইয়াৰ পিছত এটাই কথা যিটো কোৰ্ট অফ ডাইৰেক্টৰ্ছ আমি অলৰেডি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ যিটো পিটছ ইণ্ডিয়া এক্ট যিটো 1784 ইয়াত দুটা পোষ্ট ক্ৰিয়েট কৰা হৈছিলে যে ব'ৰ্ড অফ কণ্ট্ৰল যিবিলাকে পলিটিকেল যিবিলাক মেটাৰ্ছ এইবিলাক কণ্ট্ৰল কৰিব আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছ কোৰ্ট অফ ডাইৰেক্টৰ্ছে ইয়াত যিটো কমাৰ্চিয়েল বস্তুখিনি গোটেইখিনি আছিলে এইখিনি ইয়াত যিখিনি কমাৰ্চিয়েল বস্তু সেইখিনি কণ্ট্ৰল কৰিব চ' 1858ৰ এক্টৰ পিছত এই যিটো ডুৱেল গভৰ্ণমেণ্ট এই যিটো 1784 ষ্টাৰ্ট কৰা হৈছিলে এই বস্তুটো কমপ্লিটলি কি কৰা হ'ল 1858ত এবলিছ কৰি দিয়া হ'ল তাৰমানে ইয়াৰ পিছত ব'ৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ নিচিনা কোনো বস্তু ভাৰতত লগত জড়িত নহ'ব আৰু লগতে ইষ্ট ইণ্ডিয়া কোম্পানীকো কমপ্লিটলি এবলিছ কৰি দিয়া হৈছিলে চ' এই যিটো এক্টত মেইন কথাখিনি এইখিনি আছে চ' ইয়াৰ কথাখিনিৰ পিছত এনেকুৱা যে যিখিনি ইণ্ডিয়ান কাউন্সিলৰ যিখিনি ষ্টাৰ্ট কৰা হৈছিলে সেইখিনি একচুৱেলি এনেকুৱা ধৰণে কৰা হৈছিলে যে ইয়াৰ একচুৱেলি চু কৰিব পৰা যাব আৰু ইও বেলেগক চু কৰিব পাৰিব কিছুমান পাৱাৰ দিয়া হৈছিলে আৰু পাৱাৰবিলাক এনেকুৱা ধৰণে যে গোটেইখিনি এডমিনিষ্ট্ৰেটিভ মেচিনেৰী যিখিনি আছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ গোটেইখিনি এণ্টায়াৰ যিখিনি কণ্ট্ৰল যিটো এতিয়া ব্ৰিটিছ ক্ৰাউনৰ পৰা হ'ব আৰু সেইখিনি চম্ভালিবলৈ দুজনকে ইয়াত এটা পোষ্ট যিটো ভাইচৰয় আৰু নতুন পোষ্ট যিটো ছেক্ৰেটাৰী অফ ষ্টেট এইটো ষ্টাৰ্ট কৰা হৈছিলে 1858 এক্টৰ পিছত ইয়াৰ পিছতে আৰম্ভ হ'ব ইণ্ডিয়ান কাউন্সিল এক্ট চ' ইণ্ডিয়ান কাউন্সিল এক্ট যেতিয়া আমি পঢ়িম ইয়াৰ আগতে কেইটামান বস্তু আমি এনেই জানি লোৱাটো ভাল হ'ব যে চাওক প্ৰথমতে যে 1857ত ইমান এটা ডাঙৰ বস্তু হৈ গ'ল মানে এটা চিপাহী বিদ্ৰোহ যিটো হয় চেপয়ে মিউটিনি ইমান এটা ডাঙৰ বস্তু হৈ গৈছিলে যিটো একচুৱেলি ব্ৰিটিছবিলাকে বহুত চিৰিয়াছলি লৈছিলে যে এনেকুৱা বস্তু যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে কি হ'ব লাগিব যিসকল ভাৰতীয় আছে ভাৰতীয়সকলক
আপোনালোকে লগতে মেইনটেইন কৰি ৰাখিব লাগিব এওঁলোকক আপুনি খং তুলি ৰাখিব নোৱাৰে আৰু ল মেকিং যিটো প্ৰচেছ আছে সেই ল মেকিং প্ৰচেছ যিটো ইণ্ডিয়ান কাউন্সিল এক্ট 1861 আমি তিনিটা ইণ্ডিয়ান কাউন্সিল এক্ট পাম 1861 যিটো প্ৰথমবাৰৰ বাবে ল মেকিং প্ৰচেছত ভাৰতীয়সকলক যিবোৰ ডাঙৰ ডাঙৰ পোষ্টত ৰজা মহাৰজাসকল আছিলে এওঁলোকক নমিনেটেড কৰিব পাৰিব চ' লৰ্ড যিটো আমি পালোঁ কেনিং যিজন আছিলে মানে লৰ্ড কেনিং যিজন প্ৰথম ভাইচৰয় আছিলে এখেতে তিনিজন ইণ্ডিয়ানক একচুৱেলি লেজিছলেটিভ কাউন্সিল যিটো ষ্টাৰ্ট কৰা হৈছিলে লেজিছলেটিভ কাউন্সিলত তিনিজন ইণ্ডিয়ানক মাতিছিলে তো তিনিজন ইণ্ডিয়ানৰ যি নাম আমি কিতাপত লিখা আছে ৰজা অফ বানাৰস মহাৰাজা অফ পাটিয়ালা আৰু ছাৰ দিনকাৰ ৰাও ইনডাইৰেক্টলি আপোনালোকক এইটো প্ৰিলিমছত কথা সুধিব পাৰে এইবিলাক এটা লিংকত আপোনালোকে যদি পঢ়ি যায় অট'মেটিকেলি এই তিনিটা নাম ওলাই যাব আৰু ইয়াত এটাই বস্তু চাব যে মেইন পইণ্টবিলাক হাইলাইট কৰি যাওক একদম শ্বৰ্ট ইয়াত আৰু ডিটেইলছত লিখাৰ কোনো প্ৰয়োজন নাই একদম শ্বৰ্ট মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি সেইখিনি যদি এক্সপ্লেইন কৰি পঢ়ে কেতিয়াও নাপাহৰে লিংকটো লগত ৰাখিব ক্ৰনলজিকেল অৰ্ডাৰত যেনেকৈ আমি বস্তুবোৰ পঢ়ি গৈ আছোঁ অ'কে ইয়াত নেক্সট যিটো পইণ্ট আছে প্ৰচেছ অফ ডিচেণ্ট্ৰেলাইজেশ্যন চ' আমি যেনেকৈ জানো যে 1773 যিটো ৰেগুলেটিং এক্ট ষ্টাৰ্ট কৰা হৈছিলে ইয়াত ডিচেণ্ট্ৰেলাইজ যিটো একচুৱেলি চেণ্ট্ৰেলাইজেশ্যন মানে একচুৱেলি ইয়াৰ আগতে কি আছিলে বম্বে আৰু মাদ্ৰাছৰ যি দুজন মানে গভৰ্ণৰ জেনেৰেল আছিলে এওঁলোকে কোৰ্ট অফ ডাইৰেক্টৰ্ছত ৰিপৰ্ট কৰিবলগীয়া হৈছিলে চ' এতিয়াৰ পৰা কি কৰি দিয়া হ'ল 1773 পিছত এওঁলোকে ৰিপৰ্ট কৰিব গভৰ্ণৰ জেনেৰেল অফ বেংগল এই পোষ্টটোৰ পিছত মানে কি কৰি দিয়া হ'ল সেই সময়ত বেংগলখনক চেণ্টাৰ বনাই দিয়া হৈছিলে চ' চেণ্ট্ৰেলাইজেশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰাই দিয়া হৈছিলে আৰু ইয়াৰ পিছতে যিটো চাৰ্টাৰ এক্ট 1833 এইটো যথেষ্ট ওপৰৰ লেভেললৈকে গুচি গৈছিলে তাৰ মিনিংটো চেণ্ট্ৰেলাইজেশ্যনটো বহুত ষ্ট্ৰং আছিলে সেই সময়ত কিন্তু ইণ্ডিয়ান কাউন্সিল এক্টৰ পিছত যিটো ডিচেণ্ট্ৰেলাইজেশ্যন তাৰ মিনিংটো বেলেগ বেলেগ জেগাত এতিয়াৰ পৰা বেলেগ বেলেগ লেজিছলেটিভ কাউন্সিল ষ্টাৰ্ট কৰা হ'ব আৰু এওঁলোকক এটা সম্পূৰ্ণ অট'নমি দিয়া হ'ব যে আপোনালোকে নিজৰ হিচাপত এতিয়াৰ পৰা লবোৰ বনাব পাৰিব চ' সেই মৰ্মে একচুৱেলি প্ৰচেছ অফ ডিচেণ্ট্ৰেলাইজেশ্যন যদি আপোনালোকে ক'বলৈ বিচাৰে মেইন ফিচাৰ হয় ইণ্ডিয়ান কাউন্সিল এক্ট 1861 চ' সেইটো হিচাপত ইয়াত বেলেগ বেলেগ যিবোৰ প্ৰভিন্স আছিলে সেই প্ৰভিন্সবিলাকক লেজিছলেটিভ কাউন্সিল খুলিবলৈ অনুমতি দিয়া হৈছিলে চ' যদি আমি কিতাপত চাওঁ যে প্ৰথমখন যিখন বেংগল প্ৰভিন্স আছিলে বেংগল প্ৰভিন্সত ইয়াৰ একচুৱেলি যিটো লেজিছলেটিভ কাউন্সিল খুলিবলৈ অনুমতি দিছিলে 1862 কিতাপত ডিটেইলছত লিখাই আছে আৰু ইয়াত যিটো নেক্সট যিটো নৰ্থ ৱেষ্টাৰ্ণ প্ৰভিন্স যিটো হয় নৰ্থ ৱেষ্টাৰ্ণ আজিৰ যিখিনি মানে আমি পাম আৰু পাকিস্তানৰ সেইখিনি এইখিনি ষ্টাৰ্ট কৰা হৈছিলে 1886 আৰু যিটো পাঞ্জাব সেই সময়ত বাৰ্মাও একচুৱেলি ভাৰতৰ এটা অংশ আছিলে পাঞ্জাব আৰু বাৰ্মা ইয়াত একচুৱেলি 1897ত প্ৰভিন্সিয়েল লেজিছলেশ্যন ষ্টাৰ্ট কৰা হৈছিলে চ' ডেফিনেটলি প্ৰভিন্সিয়েল লেজিছলেশ্যন যদি ষ্টাৰ্ট কৰা হৈছে মানে এটা ডাঙৰ অঞ্চল তাৰ অট'নমি সম্পূৰ্ণৰূপে এওঁলোকৰ হিচাপত বনোৱা হ'ব ইয়াত এওঁলোকে যি কৰিব সেইখিনি ধৰি লোৱা হ'ব চ' নিউ লেজিছলেটিভ কাউন্সিল যেনেকৈ অলৰেডি আমি ডিছকাছ কৰিলোঁ তিনিটা নিউ লেজিছলেটিভ কাউন্সিল আৰু বাৰ্মা একচুৱেলি লক্ষ্মীকান্তখনত এই কথাটো মেনশ্যন নাই কিন্তু যেতিয়া আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব ইণ্ডিয়ান হিষ্ট্ৰীত গোটেইখিনি কথা ডিটেইলছত পাই যাব ইয়াত চ' মেইনলি এতিয়া ইয়াৰ যিটো পৰ্টফলিঅ' চিষ্টেম এই পৰ্টফলিঅ' চিষ্টেমটো লৰ্ড কেনিঙে 1868ত ষ্টাৰ্ট কৰিছিল যিটো পৰ্টফলিঅ' মানে কি আজিৰ হিচাপত আমি যিটো দেখোঁ যে কেন্দ্ৰ চৰকাৰে যিটো পৰ্টফলিঅ' বিতৰণ কৰে যে কোনোবা এজনক ডিফেন্স চাবলৈ দিয়া হ'ল কোনোবা এজনে এডুকেশ্যন চালে ইয়াতে কোনোবা এজনে ফাইনেন্স চালে কোনোবা এজনে এক্সটাৰ্নেল এফেয়াৰ্ছ চালে চ' ইয়াৰ পৰাই যিটো পৰ্টফলিঅ' চিষ্টেমটো লৰ্ড কেনিঙে 1862ত গোটেইখিনি ষ্টাৰ্ট কৰিছিলে চ' এইটো সৰু সৰু কথা এইবিলাক সুধিব পাৰে আপোনালোকক এইবিলাক বস্তু এটা ক্ৰনলজি যদি পঢ়ে মনত ৰাখিবলৈ সুবিধা হ'ব চ' অৰ্ডিনেঞ্চেছ মানে ইয়াত যিটো অধ্যাদেশ ইমাৰ্জেঞ্চি ইয়াত যিটো ডিক্লেয়াৰ কৰিব পৰা পাৱাৰটো ভাইচৰয়ৰ হাতত দি দিয়া হৈছিলে ভাইচৰয় এতিয়াৰ পৰা ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ ষ্ট্ৰিক্ট ৰুলছ তেওঁ ইম্প'জ কৰিব পাৰিব আৰু সেইখিনি সময়ত মনত ৰাখিব লৰ্ড কেনিঙে ভাইচৰয় আছিলে ডিউৰিং ইণ্ডিয়ান কাউন্সিল এক্ট 1861 নেক্সট আহোঁ যিটো ইণ্ডিয়ান কাউন্সিল এক্ট 1892 চ' 1861ৰ পৰা 1892লৈকে প্ৰায় 30 বছৰ সময় চ' এই 30 বছৰ সময়ত একচুৱেলি বহুত কিবা কিবি হৈছিলে আপোনালোকে যদি চাবলৈ যায় যে যিবিলাক একচুৱেলি সেইখিনি সময়ত ইণ্ডিয়ানছৰ যিটো এছপিৰেশ্যনছ আছিলে সেইটো হিচাপত কেতিয়াও সম্পূৰ্ণ হোৱা নাছিলে যে ইয়াতকৈ ডাঙৰ কিবা এটা লাগে আৰু কিবা এটা ভাল হ'ব লাগে দেন মানুহবিলাকৰ একচুৱেলি বহুত যথেষ্ট এছপিৰেশ্যনছ আছিলে যিবিলাক
ৰজাসকল আছিলে ইয়াৰ পিছত আৰু কি হৈছিলে 1876-78ত যথেষ্ট ফেমিন হৈছিলে ইণ্ডিয়াৰ বহুত জেগাত মানে তাৰ কাৰণে ইণ্ডিয়াৰ ইকনমিক লছ বহুত বেছি হ'বলৈ ধৰিলে আৰু ইয়াৰ পিছতে লাহে লাহে যিটো নেশ্যনেল কনচিয়াছনেছ বাঢ়ি আহিবলৈ ধৰিছিলে বিকজ 1857ৰ যিটো চেপয় মিউটিনি ইয়াৰ এফেক্টটো বহুত মানুহৰ মগজত তেতিয়াও সজীৱ হৈ আছিলে আৰু ইয়াৰ পিছতে যেতিয়া আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িব ভাৰ্নিকুলাৰ প্ৰেছ এক্ট হওক নাইবা যিটো ইণ্ডিয়ান আৰ্মছ এক্ট এইবিলাকৰ ক্ষেত্ৰতো বহুত প্ৰতিবন্ধকতা লগাই দিয়া হৈছিলে আৰু 1857ত যদি চাবলৈ যায় ইউনিভাৰ্চিটিজ যিটো কেলকাতা মাদ্ৰাছ বম্বে এইবিলাকত ষ্টাৰ্ট কৰা হৈছিলে চ' ডেফিনেটলি যিবিলাক ইণ্ডিয়ান ইয়াৰ পৰা পাছ কৰি ওলাই আহিছিলে এওঁলোক শিক্ষিত হৈছিলে এওঁলোকেও ডেফিনেটলি ব্ৰিটিছসকলৰ সমানেই এওঁলোক শিক্ষিত এওঁলোকেও বিচাৰিছিলে যে আমাকো ইয়াত এতিয়া আমি নিজৰ দেশখনত আমি নিজে সুস্থৰূপে নিজে স্বাধীনভাৱে থাকিব লাগে এওঁলোকৰ কনচিয়াছনেছ বাঢ়ি গৈছিলে চ' লাহে লাহে কি হ'বলৈ ধৰিলে এইখিনিতে ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1885ত যিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ষ্টাৰ্ট হৈছিলে চ' ডেফিনেটলি গোটেইখিনি বস্তু আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত পাবই এলেন অক্টোভিয়ান হিউম এওঁৰ প্ৰচেষ্টাতে উমেশ চন্দ্ৰ বেনাৰ্জী প্ৰথমজন প্ৰেছিডেণ্ট আছিলে আৰু সেই সময়ত যিজন একচুৱেলি ভাইচ ৰয় আছিলে লৰ্ড ডফেৰিন চ' যেতিয়া ইয়াত একচুৱেলি প্ৰথম ষ্টাৰ্ট হ'বলৈ ধৰিলে ইয়াৰ প্ৰথম সভাখনৰ পৰাই এইটো হ'বলৈ ধৰিলে যে আমাক ৰিপ্ৰেজেণ্টেশ্যন লাগে আমাক ইয়াত মানে যিসকল মডাৰিষ্টবিলাকে প্ৰত্যেকটো বস্তুত যে আমাক কিছুমান ফেচিলিটিজ লাগে ইয়াৰ ডিমাণ্ড আহিবলৈ ধৰিলে আৰু সেইখিনি সময়তে লৰ্ড ডফেৰিনে ভাবিলে যে কথা অলপমান ভয়ংকৰ হৈছে তেওঁ মানে যিটো ব্ৰিটিছ কেবিনেটত কথাখিনি মেনশ্যন কৰিলে যে ছাৰ মোৰ এইখিনি সাধ্যৰ বাহিৰত গুচি গ'ল আপোনাৰ কিবা এটা কৰক চ' সেইখিনি সময়তে একচুৱেলি নিয়েৰলি আপোনাৰ যদি চাবলৈ যায় নতুনকৈ এজন ভাইচৰয় পঠিওৱা হৈছিলে ভাৰতলৈ আৰু তেখেতৰ নাম লৰ্ড লেন্সডাউন এওঁ ভাইচৰয় আছিলে ডিউৰিং 1892 চ' এইখিনি সময়ত একচুৱেলি কি কৰা হৈছিলে যে যিটো লেজিছলেটিভ কাউন্সিলত নাম্বাৰ অফ এডিশ্যনেল মেম্বাৰ্ছ এইখিনি বঢ়োৱা হৈছিলে প্ৰথমতে মানে লেজিছলেটিভ কাউন্সিলত যিমান মেম্বাৰ থাকে এই মেম্বাৰখিনি বঢ়োৱালে ইয়াতে কি কৰা হ'ল অফিচিয়েল মেম্বাৰ আৰু নন অফিচিয়েল মেম্বাৰ অফিচিয়েল মেম্বাৰ মানে যিবিলাক একচুৱেলি ভাইচৰয়ে নমিনেট কৰিব আৰু নন অফিচিয়েল মেম্বাৰ এই নন অফিচিয়েল মেম্বাৰসকল নমিনেট কৰা হ'ব এওঁলোকে কিন্তু বৰ বেছি দায়িত্ব দিয়া নাছিলে এই অফিচিয়েল মেম্বাৰসকলৰ যিটো কয় নহয় সংখ্যাগৰিষ্ঠতা বহুত বেছি আছিলে ইয়াত নন অফিচিয়েল মেম্বাৰ্ছৰ তুলনাত চ' এই গোটেইখিনি বস্তু ইয়াত কৰি দিয়া হ'ল আৰু লাহে লাহে মানে কি হ'বলৈ ধৰিলে ইয়াত সেইখিনি সময়তে যিবিলাক নন অফিচিয়েল মেম্বাৰ্ছ আছে এওঁলোকেও যিবিলাক সেই সময়ত বাজেট ষ্টাৰ্ট কৰা হৈছিলে বাজেটত এওঁলোকে কৰা হৈছিলে যে এওঁলোকে প্ৰশ্ন সুধিব পাৰে কিবা কিবি একেবাৰেতো আৰু ইণ্ডিয়ানসকলক অসন্তুষ্ট কৰিব নোৱাৰে কাৰণ ইণ্ডিয়ানসকলৰ প্ৰয়োজন হয় বহুত ক্ষেত্ৰত মানে একদম চৰকাৰী সৰু সুৰা যিবোৰ কামৰ ক্ষেত্ৰত ভাৰতীয়সকল নহ'লে নহ'ব গতিকে তেওঁলোকক সম্পূৰ্ণৰূপে অসন্তুষ্ট কৰিব নোৱাৰে এওঁলোকক লাগিবই চ' সেই হিচাপত তেওঁলোকক কিছুমান সুবিধাও দিয়া হৈছিলে কিন্তু কণ্ট্ৰল কৰি দিয়া হৈছিলে ইনডাইৰেক্ট ইলেকশ্যনছ কিন্তু ইনডাইৰেক্ট ইলেকশ্যনছৰ কথাটো হৈছে সেই সময়ত ডাইৰেক্টলি ইলেকশ্যন হোৱা নাছিলে মানে যিবিলাক একদম ধনী আৰু প্ৰতিষ্ঠিত ৰজা এওঁলোকেহে ভোট দিব পাৰিব যিবোৰ নমিনেটেড মানে আনঅফিচিয়েল মেম্বাৰ্ছৰ ক্ষেত্ৰত এওঁলোকে ভোট দিব কাৰণ বিকজ এওঁলোকে চৰকাৰক হেভি এমাউণ্ট অফ টেক্সেছ দি আছে চ' এইটো ক্ষেত্ৰত যদি এওঁলোকৰ ক্ষেত্ৰত বহুত সুবিধা দিয়া হৈছিলে আৰু ইয়াৰ ক্ষেত্ৰত যেতিয়া সেই সময়ত ইলেকশ্যন বুলি কোৱা হোৱা নাছিল নমিনেশ্যন বুলি কোৱা হৈছিলে চ' চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিলত যেতিয়া ৰেকমেণ্ডেশ্যন দিয়া গৈছিলে সেই ৰেকমেণ্ডেশ্যন ল'বৰ কাৰণে প্ৰভিন্সিয়েল যিবিলাক লেজিছলেটিভ কাউন্সিল সেইবিলাকৰ ৰেকমেণ্ডেশ্যন আৰু ইয়াৰ লগতে বেংগল চেম্বাৰ্ছ অফ কমাৰ্চ এই দুটাৰ পৰা যিটো আছিলে এওঁলোকৰ ৰেকমেণ্ডেশ্যন লোৱা হৈছিলে ফৰ চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল আৰু প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিলৰ কাৰণে বেলেগ বেলেগ বহুত ধৰণৰ বৰ্ড আছিলে যেনেকৈ আপুনি ইয়াৰ গভৰ্ণৰ যিজন এপইণ্ট কৰা হৈছিলে প্ৰভিন্সৰ কাৰণে গভৰ্ণৰ ৰেকমেণ্ডেশ্যনৰ লগতে বেলেগ বেলেগ যিবোৰ ডিষ্ট্ৰিক্ট বৰ্ড হৈ গ'ল ইয়াৰ মিউনিচিপালিটিজ যিবিলাক ইউনিভাৰ্চিটিজ বহুত খোলা হৈ গৈছিলে অলৰেডি 1892লৈকে তাৰ পৰা ৰেকমেণ্ডেশ্যন ট্ৰেড এছ'চিয়েশ্যন যিবিলাক আছিলে আমি যেতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ভালকৈ পঢ়িলে তাত গোটেইখিনি পাম জমিদাৰ্ছ বা চেম্বাৰ্ছ এওঁলোকৰ গোটেইবিলাকৰে ৰেকমেণ্ডেশ্যন মিলাই পেলাই যিবিলাক প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিলৰ কাৰণে এওঁলোকৰ নমিনেটেড সকলৰ ৰেকমেণ্ডেশ্যন লোৱা হৈছিলে আৰু তেওঁলোকক তাত স্থান দিয়া হৈছিলে চ' এইখিনিতে আপুনি ইণ্ডিয়ান কাউন্সিল এক্ট 1892ৰ বিষয়ে অলপমান আইডিয়া এটা পাই যাব চ' ক্ৰনলজিকেলি আমি এইটো বস্তু এইটো কাৰণে ৰিলেট কৰিছোঁ যাতে ইয়াৰ এটা আইডিয়া পাই যাওক আপোনালোকে নেক্সট আহিল যিটো ইণ্ডিয়ান কাউন্সিল এক্ট 1909 এইটোক মৰলে মিণ্টো ৰিফৰ্মছ বুলিও কোৱা হয় এইটো ক্ষেত্ৰত চ' এইখিনি সময়তো আপুনি যদি চাওক 1892ৰ পিছত প্ৰায় আপুনি যদি চাবলৈ যায় ভালেমান বছৰ এইটো কিমানমান হ'ব নিয়াৰলি 17 বছৰৰ পিছত
এইটো যিটো ইণ্ডিয়ান কাউন্সিল এক্ট 1909 ষ্টাৰ্ট কৰা হৈছিলে। চ' সেইখিনি সময়ত কনচিয়াছনেছটো আৰু বাঢ়ি গ'ল। অলপ অলপকৈ যদি আপুনি চাবলৈ যায় এক্সট্ৰিমিষ্টসকলৰ ভাৱধাৰাবিলাক উদয় হ'বলৈ ধৰিছিলে সেইখিনি সময়ত, যথেষ্টখিনি ভাৱধাৰা উদয় নহয় বহুতখিনি আগবাঢ়ি গৈছিলে। এক্সট্ৰিমিষ্টসকলে বহুতখিনি ক'বলৈ আৰম্ভ কৰি দিছিলে। ইভেন লালা লাজপত ৰায় সেইখিনি সময়ত তেওঁকতো এৰেষ্টো কৰা হৈছিলে। সেইখিনি সময়ত কনচিয়াছনেছটো বহুত বাঢ়ি গ'ল। সেইখিনি সময়ত নিউজ পেপাৰবিলাকৰ পৰা মানুহবিলাকে আৰু বহুত ধৰণৰ স্কুলছ খুলিছিলে, বহুত ধৰণৰ যিটো সজাগতা সেইটো বহুত আগবাঢ়ি গৈছিলে। চ' মানুহবিলাকেও ডেফিনেটলি ইয়াত এতিয়া এডুকেটেড ইণ্ডিয়ানছৰ মাজত এটা কনচিয়াছনেছ আহিল যে আমাক ৰাইটছবোৰ বেছিকৈ লাগিব। আৰু সেইখিনি সময়তে যদি চাবলৈ যায় 1902ত আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত দাদাভাই নৰজীয়ে যিখন ড্ৰেইন অফ ৱেল্থ ইকনমিক্সৰ কিতাপ লিখিলে, ড্ৰেইন অফ ৱেল্থৰ বিষয়ে ডিটেইলছত তেওঁলোকে গোটেইখিনি কথা লিখিছিলে। আৰু সেইখিনি সময়তে 1905ত লৰ্ড কাৰ্জন, তো লৰ্ড কাৰ্জনে কি কৰিলে, বংগভংগৰ যিটো একচুৱেলি কনচেপ্টটো এইখিনিতে ষ্টাৰ্ট কৰি দিয়া হৈছিলে। চ' বংগভংগ একচুৱেলি যিটো ইষ্ট বেংগল আৰু বৰ্তমানৰ ৱেষ্ট বেংগল সেইখিনি আমি যেতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত ভালকৈ পাই যাম, গোটেইখিনি অলৰেডি ষ্টাৰ্ট কৰা হৈছিলে। ইয়াৰ পিছতে যিটো হ'ল স্বদেশী আন্দোলন, এই স্বদেশী আন্দোলনটো যিটো একচুৱেলি ষ্টাৰ্ট হৈ গৈছিলে, আৰু ইয়াৰ পিছৰ পৰাই যিটো হ'ল স্বদেশী আন্দোলনৰ কাৰণে যিটো এক্সট্ৰিমিষ্টসকলে ইয়াত বহুত ষ্ট্ৰিক্টলি হেৰি কৰিছিলে, আৰু ইয়াত মডাৰেটসকলেও এইখিনি ক্ষেত্ৰত ছাপৰ্ট দিছিলে। স্বদেশী বয়কট, নেশ্যনেল এডুকেশ্যন, বহুত ধৰণৰ বস্তু ইয়াত আৰম্ভ হ'বলৈ ধৰিছিলে। চ' এতিয়া কথাটো কেনেকুৱা যে এইখিনি সময়ততো অলমষ্ট আপুনি যদি চাবলৈ যায় যে 18 ভালেমান সময় মানে নিয়েৰলি কেইবা বছৰো লৰ্ড কাৰ্জন আছিলে, কিন্তু ইয়াৰ পিছতে লৰ্ড কাৰ্জন একচুৱেলি গুচি গৈছিলে। চ' 1905ৰ পিছতেই ব্ৰিটেইনত কি হ'ল, লিবাৰেল পাৰ্টি শাসনলৈ আহিলে। আৰু লিবাৰেল পাৰ্টি যেতিয়া শাসনলৈ আহিলে তেতিয়া কি হ'ল, যিজন ছেক্ৰেটাৰী অফ ষ্টেট মৰ্লে, লৰ্ড মৰ্লে, এখেত লৰ্ড মৰ্লে আৰু মিণ্টো ভাইচৰয়, এওঁলোক ভাৰতলৈ হৈ আহিলে। চ' ইয়াৰ পিছতে এওঁলোকে এটা কথাটো বুজি পাই গ'ল যে যিটো বেংগল পাৰ্টিশ্যন এইটো এটা বহুতো ভুল, এটা ব্লাণ্ডাৰ আছিলে, বিকজ সেইটোৰ কাৰণে কনচিয়াছনেছটো ইমানেই বাঢ়ি গ'ল যে এতিয়া কণ্ট্ৰল কৰিবলৈ দিগদাৰ হৈ গৈছে। চ' যিবিলাক স্বদেশী একচেপ্টেঞ্চ যিটো হয়, ব্ৰিটিছ সাম্ৰাজ্যৰ যিটো বয়কট কৰিব লাগে, চাকৰি তাকৰি এৰি দিয়া হৈছিলে, বহুত ক্ষেত্ৰত ইয়াৰ এফেক্ট ডেফিনেটলি পৰিবলৈ ধৰিছিলে। চ' এতিয়া কথাটো কেনেকুৱা, ইয়াত এইটো ক'বলৈ ধৰিলে যে আমাক ইনডাইৰেক্ট ইলেকশ্যনছ নহয়, ডাইৰেক্ট ইলেকশ্যনছৰ কাৰণে লাগে, মানে ডিমাণ্ডবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিলে। চ' এতিয়া মৰ্লে আৰু মিণ্টই বৰ স্মাৰ্ট গেম এটা খেলিবলৈ ধৰিলে। আৰু এটা কথা মনত ৰাখিব, ডিউৰিং 1907 এইখিনি সময়তে মুছলিম লীগ বহুতো টেকফুলি একচুৱেলি ষ্টাৰ্ট কৰি দিয়া হৈছিলে, বিকজ বেংগল এখন এনেকুৱা জেগা আছিলে য'ৰ পৰাই যিটো চেণ্ট্ৰেল ইণ্ডিয়াৰ মানে গোটেই সকলো বস্তুৰ সূত্ৰপাত হৈছিলে সেইখিনি সময়ত। চ' সেইখিনি সময়ত যিটো বেংগল পাৰ্টিশ্যনৰ পিছতে যিটো মুছলিম লীগৰ যিটো ষ্টাৰ্ট কৰা হৈছিলে, বহুত টেকফুলি এইটো ভাবি চিন্তি কৰা হৈছিলে। চ' ইয়াৰ পিছতে মানে কথাটো এনেকুৱা যে হিন্দু আৰু মুছলিম এওঁলোকক কমিউনেলি আমি বেলেগ কৰিব লাগে, ইয়াৰ পিছত ডিভাইড এণ্ড ৰুল পলিচি খেলি পেলাই আমি গোটেইখিনি বস্তু আমাৰ কণ্ট্ৰলত ৰাখিব পাৰিম। চ' এই গোটেইখিনি বস্তু একচুৱেলি প্লেনিং কৰি ইয়াত ষ্টাৰ্ট কৰা হৈছিলে। চ' মৰ্লে মিণ্টৰ ৰিফৰ্মছত আমি যদি চাবলৈ যাওঁ, ইয়াত যিটো চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল আৰু প্ৰভিন্সিয়েল লেজিছলেটিভ কাউন্সিল দুইটাতে ছাইজটো বঢ়াই দিয়া হ'ল। চ' চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিলত এইটো বুলি কোৱা হয় যে 16জন যদি মেম্বাৰ আছিলে, এই মেম্বাৰৰ সংখ্যাটো বঢ়াই পেলাই 60 কৰি দিয়া হ'ল। আৰু যিটো প্ৰভিন্সত আছিলে, বেলেগ বেলেগ প্ৰভিন্সত বেলেগ বেলেগ সংখ্যাটো আছিলে, এই প্ৰভিন্সটো সংখ্যাটো নিয়েৰলি 50 মানলৈকে বঢ়োৱা হৈছিলে। এতিয়া কথাটো হ'ল যে ইয়াত থাকিব অফিচিয়েল মেম্বাৰ আৰু নন অফিচিয়েল মেম্বাৰ। এই অফিচিয়েল মেম্বাৰবিলাকৰ ভিতৰত কিছুমান এক্স অফিচিয়েল মেম্বাৰ থাকে আৰু কিছুমান ভাইচৰয়ে মনোনীত কৰিব। আৰু এই নন অফিচিয়েল মেম্বাৰবিলাকৰ ভিতৰত কিছুমান হ'ব ভাইচৰয়ে মনোনীত কৰিব, আৰু কিছুমান যিটো হ'ব এওঁলোকক নমিনেটেড, এওঁলোকক মানে ইলেকশ্যনছ খেলি পেলাইহে এওঁলোকে লেজিছলেটিভ কাউন্সিলত আহিব। চ' এই ইলেকশ্যন খেলাটোতে মেইন একচুৱেলি গেমটো মৰ্লে মিণ্টৰ ৰিফৰ্মছ যিটো 1909 একচুৱেলি যিখিনি কৰা হৈছিলে সেইটো প্লেনিং কৰি কৰা হৈছিলে। চ' ইয়াত এতিয়া কথাটো কেনেকুৱা, বাজেট যিটো এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টত এওঁলোকে বহুত ধৰণৰ কথা সুধিব পাৰিব। আৰু মেইন কথাটো কেনেকুৱা ধৰণৰ, ইয়াত প্ৰথমবাৰ বাবে প্ৰভিন্সত যিটো আছিলে নন অফিচিয়েল মেম্বাৰ, একচুৱেলি ইয়াৰ এই কনচেপ্টটো প্ৰভিন্সত ষ্টাৰ্ট কৰা হৈছিলে। তাতো ইলেকশ্যন বা এনেকুৱা ধৰণৰ বস্তুবোৰ, আৰু সেইখিনি সময়তো যিটো ডাইৰেক্ট ইলেকশ্যনছৰ যিটো প্ৰাৱধান সেইখিনি সময়ত নাছিলে, বিকজ একদম সমাজৰ গণ্য মান্য যিবোৰ উচ্চস্তৰৰ ব্যক্তি এওঁলোকেহে কৰিব পাৰিছিলে ইলেকশ্যনবোৰ।
সকলোৱে গৈ পেলাই কৰিব নোৱাৰিব, লেডিজৰ ক্ষেত্ৰতো নাছিলে বুলিয়ে ক'ব পাৰি এইখিনি সময়ত। চ' বাজেটৰ ক্ষেত্ৰত কিছুমান কৰি দিয়া হ'ল সুবিধা, বিকজ চৰকাৰী কাম কাজত লাগিবই সিহঁতৰ সুবিধা ইণ্ডিয়ানছৰ। চ' ইণ্ডিয়ানছৰ আপোনালোকে এটা বস্তু চাব পাৰে, গ্ৰেজুৱেলি পাৰ্টিচিপেশ্যন বঢ়াই আনি আছে, বিকজ ইণ্ডিয়ানছেও লাগি আছে এইটো ক্ষেত্ৰত, কিমান কি হৈ গ'ল। চ' একেবাৰে আমি ইণ্ডিয়ানছক এক্সক্লুড কৰিব নোৱাৰোঁ, এইটো কথা ব্ৰিটিছে খুব ভালকৈ বুজি পাই গৈছিলে। ত' গ্ৰেজুৱেলি সেইটো ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু সত্যেন্দ্ৰ প্ৰসাদ সিনহা এওঁ যিজন হয়, এওঁক প্ৰথম যিজন ভাইচৰয় এক্সিকিউটিভ কাউন্সিলত জেগা দিয়া হৈছিলে, প্ৰথম ইণ্ডিয়ান। এওঁ চাব পাৰে সত্যেন্দ্ৰ প্ৰসাদ সিনহা। এই কথাটো কিন্তু আপোনাৰ প্ৰিলিমছত সুধিব পাৰে, বহুত সৰু পইণ্ট হৈ ওলায়। ইয়াৰ পিছতে নতুন যিটো আটাইতকৈ মানে কয় নহয় বিবাদাস্মক যিটো ষ্টাৰ্ট কৰা হৈছিলে প্লেনিং, মুছলিম ইলেক্টৰেট, মানে এজন এনেকুৱা ব্যক্তি যিজনে মুছলিম ইলেক্টৰেট এওঁলোকৰ কাৰণে স্পেচিয়েলি ইয়াত এজন মুছলিম ইলেক্টৰেট উঠিব পাৰিব, আৰু এইজন ইলেক্টৰেটক যিসকলে ভোট দিব এওঁলোক মুছলিমসকলেহে দিব পাৰিব। তাৰমানে এতিয়া কথাটো কি, এই ইলেক্টৰেটজন এজন মুছলিম কমিউনিটিৰ পৰা বিলং কৰিব, আৰু এইবিলাক হিন্দু কমিউনিটিটো এইবিলাকতো আছেই, এইবিলাকত এতিয়া মুছলিমসকলে হিন্দু কমিউনিটিটো দিব পাৰিব, কথাটো এনেকুৱা ধৰণৰ। কিন্তু এই যিজন মানুহ দিব এওঁলোক অকল মুছলিমকে ৰিপ্ৰেজেণ্ট কৰিব। চ' অকণমান আপুনি ভাবি চাব পাৰে যে হিন্দু মুছলিমৰ এই যিটো খেলাটো, যিটো পাৰ্থক্যটো আনিব লাগে, এই বস্তুটো অলৰেডি ষ্টাৰ্ট কৰি দিছিলে। কিন্তু এইখিনিতে তেওঁ অকল শান্ত থকা নাছিলে, ইয়াৰ পিছত বেলেগ ইলেক্টৰেট ষ্টাৰ্ট কৰি দিছিলে, যিবিলাকে প্ৰেচিডেঞ্চি কৰ্পৰেশ্যনছ হওক বা চেম্বাৰ্ছ অফ কমাৰ্চ হওক, ইউনিভাৰ্চিটিজ, জমিদাৰ্ছ, এওঁলোকৰ পৰাও ৰিপ্ৰেজেণ্ট, মানে ইউনিভাৰ্চিটিজ, জমিদাৰ্ছ, যিবোৰ উচ্চ স্তৰৰ ব্যক্তিসকল এওঁলোকেও উঠিব পাৰিব। কিন্তু এওঁলোকৰ ক্ষেত্ৰত বেলেগকৈ ইলেক্টৰেট বুলি নাছিলে, কিন্তু এটা ছেপাৰেট ছিট এওঁলোকৰ কাৰণে ৰখা হৈছিলে যে এওঁলোকেও ইলেকশ্যনছত উঠিব পাৰিব। আৰু ইয়াৰ পিছত বেলেগ ধৰণৰ ইয়াত ভোটিং কৰি পেলাই এওঁলোকে যিটো লেজিছলেটিভ কাউন্সিল এইবিলাকক আহিব পাৰিব। আৰু সেইখিনি সময়তে যদি চাবলৈ যায়, কেইবাজনো যিবিলাক ভাৰতীয় গণ্যমান্য ডাঙৰ ব্যক্তি যদি আমি চাবলৈ যাওঁ, যে উমেশ চন্দ্ৰ বেনাৰ্জী, গোপাল কৃষ্ণ গোখলে, দেন ফিৰোজ শ্বাহ মেহতা, সুৰেন্দ্ৰনাথ বেনাৰ্জী, আশুতোষ মুখাৰ্জী, ৰাছ বিহাৰী ঘোষ, এনেকুৱা বহুত কেইজন গণ্যমান্য ব্যক্তিয়ে সেই সময়ত লেজিছলেটিভ কাউন্সিল চেণ্ট্ৰেলত ইয়াত যিটো এওঁলোকে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিলে। চ' এইখিনিতে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 শেষ হয়। আৰু নেক্সট পাৰ্টত আমি যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, যিটো মনফৰ্ড ৰিফৰ্মছ বুলিও কোৱা হয়, ইয়াৰ পিছতে 1935 যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ভেৰি ইম্পৰ্টেণ্ট। এইখিনি ডিছকাছ কৰিম, লগতে চাইমন কমিশ্যন, দেন কমিউনেল এৱাৰ্ড যিটো ৰামছে মেকডনাল্ডে ষ্টাৰ্ট কৰিছিলে সেইখিনিৰ পিছত, আৰু যিটো মাউণ্ট বেটেন প্লেন, আৰু একদম চমুকে মাউণ্ট বেটেন প্লেনখিনি ডিছকাছ কৰি ল'ম। আৰু এইখিনি পিছতে এই যিটো চেপ্টাৰটো শেষ হ'ব। চাওক, ইয়াত সৰু কথা বহুত সুধিব পাৰে, আৰু এইবিলাক বস্তু মই অলপ সামান্য হ'লেও মন দিছোঁ এইটো কাৰণে, বিকজ আপোনালোকক হিষ্ট্ৰীটো ডিটেইলছত এনেও পঢ়িব লাগিব। বিকজ কুৱেশ্যন পেপাৰত আপোনালোকক এইটো বুলি মেনশ্যন নাথাকে যে এইটো পলিটিত লক্ষ্মীঘাটত নাছিলে কাৰণে আমি সোধা নাই। হিষ্ট্ৰীত এইখিনি কথা ভালকৈ এনেও পঢ়িবই লাগিব। চ' অলপ যদি সেই ৰেফাৰেঞ্চটোৰ পৰা আপুনি পঢ়িবলৈ যায়, গোটেইখিনি কথা বুজি পোৱাটো সহজ হ'ব আৰু মনত ৰাখিবলৈও সহজ হ'ব। চ' একেলগে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটিৰ অকণমান ইয়াত আভাস এটা আমি পাই যাম। চ' নেক্সট ক্লাছত আমি অলৰেডি যেনেকৈ ডিছকাছ কৰিছোঁ তেনেকৈ গোটেইখিনি বস্তু বিতংভাৱে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। চ' আই গেছ এইখিনিৰ পৰা আপোনালোকে বহুত কথাখিনি শিকা হ'ল। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এইটো লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব, কিয়নো এইটো ভিডিঅ' এনেকুৱাকৈ বনাবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিব লাগিব। আৰু আপোনালোকে আমাক যদি সহায় কৰে, ছাপোৰ্ট কৰে, আমাৰ বহুতৰে ভাল লাগিব, আমাৰ কষ্টটো সাৰ্থক হোৱা যেন লাগিব। চ' নেক্সট ক্লাছত ভালকৈ আকৌ লগ পাম আৰু টপিকবোৰ ভালকৈ ডিছকাছ কৰিম। তেতিয়ালৈকে থেংক ইউ এণ্ড জয় হিন্দ।